Welcome to Utpal Chemistry. So, যিহেতু তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সামটো সমাগত, সো মই ভাবিছো তোমালোকৰ থাৰ্মোডাইনামিক চেপ্টাৰটো বা বাকি কিটা চেপ্টাৰৰো তোমালোকৰ মোৰ এইটো চেনেলতে 15টা কুৱেশ্যন আজি লৈ আহিছো মই ভেৰি শৰ্ট এনসাৰ টাইপৰ কুৱেশ্যন আমাৰ এক নম্বৰীয়া কুৱেশ্যন যিকেইটা থাকে সো তাৰ 15টা কুৱেশ্যন মই ডিসকাস কৰিম বুলি আহিছো ঠিক আছে সো তোমালোকে ভিডিওটো ভাল পালে তোমালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰিবা সো প্ৰথম আমি থাৰ্মোডাইনামিক্সৰ কুৱেশ্যন যদি ডিসকাস কৰিব যাও সো ফাৰ্স্ট কুৱেশ্যনটো হ'ল প্ৰেডিক্ট দা সাইন অফ ডেল্টা এছ নট ফৰ দা ফলোইং ৰিয়েকচন এইটো ৰিয়েকচনটোৰ কাৰণে এন্ট্ৰপি চেঞ্জৰ সাইনটো কি হ'ব সুধিছে চোৱা দেই এই ৰিয়েকচনটো আছে 2 মোল H2S 3 মোল O2 2 মোল ওয়াটাৰ 2 মোল SO2 নাও চোৱা ইয়াতে যদি চোৱা ৰিয়েক্টেন্টত গুটেকেটা গ্যাস আছে এটো এটা গ্যাস আছে এটো গ্যাস আমি এটা বস্তু জানো এন্ট্ৰপি সকলোতকৈ বেছি কাৰ বেছি গ্যাস দেন লিকুইড দেন কাৰ বেছি সলিডৰ গ্যাস লিকুইড সলিড হয় না গ্যাসৰ সকলোতকৈ বেছি দেন সলিড দেন সৰি গ্যাস দেন লিকুইড দেন সলিড নাও ইফালে চোৱা ৰিয়েক্টেন্টত টোটাল কিমান নাম্বাৰ অফ মোল গ্যাস আছে 5 আৰু প্ৰডাক্টত কিমান আছে 4 সো 5 মোল গ্যাসৰ পৰা তোমাৰ কনভাৰ্ট হৈ কিমান হৈছে 4 মোল সো কমিছে গেছিয়াস সাবস্টেন্স সো যেহেতু কমিছে সো ডেল্টা S2 কি হ'ব আমাৰ কাৰণে নেগেটিভ হ'ব সো প্ৰথম কোৱেশ্চনৰ আনসাৰ হ'ল এন্ট্ৰপি সাইনটো আমি যদি লিখিব যাও that will be in negative sign next question টো আহিব কি classify the following as extensive and intensive property এটা পৰীক্ষাত এটো সুধিব পাৰে যে এক্সটেনসিভ মানে কি এক্সটেনসিভ মানে এমাউন্ট অফ সাবস্টেন্সৰ ওপৰত ডিপেন্ড কৰে যে নাম্বাৰ অফ এমাউন্ট অফ সাবস্টেন্সৰ ওপৰত ডিপেন্ড কৰে যে এটো মই যদি ক'ব যাও মাস ডিপেন্ডেন্ট আৰু এটো হ'ল এটো কি মাস ইন্ডিপেন্ডেন্ট হয় এটো হয় মাস ইন্ডিপেন্ডেন্ট নাও ইটা চোৱা মোলাৰ হিট ক্যাপাসিটি টেম্পারেচার এনথালপি আৰু ভলিউম সো এক্সটেনসিভ প্ৰপাৰ্টি বুলি ক'লে এনথালপি আৰু ভলিউম কি হয় এক্সটেনসিভ ইন্টেনসিভ টেম্পারেচার আৰু মোলাৰ হিট ক্যাপাসিটি ইয়াতে আৰু এটা মই আইডিয়া কৈ দিও যদি কিবা এটা প্ৰপাৰ্টি মোলাৰ চিনটো লাগি আছে ন যদি কিবা এটা প্ৰপাৰ্টিত মোলাৰ চিনটো লাগি আছে দেন হেতু কি হ'ব সদায় ইন্টেনসিভ হয় মোলাৰ হিট ক্যাপাসিটি মোলাৰ স্পেসিফিক হিট যি কোনো থাকে মোলাৰ ভলিউম মোলাৰ গিভস ফ্ৰী এনাৰ্জি পাৰ মোল এনেকে যদি দিয়ে এই গুটেই বিলাক বস্তু কি হয় তোমালোকৰ কাৰণে ইন্টেনসিভ প্ৰপাৰ্টি হয় ওকে ফাইন নেক্সট কোৱেশ্চন টো চোৱা give two example of state functionৰ গুটেই বিলাক state function entropy enthalpy এই দুটা লৈছো মই এটা চোৱা তোমালোকৰ দুটা আমাৰ কাৰণে কি আছে না only দুটাই পাথ ফাংচন মনত কৰিবা only দুটাই তোমালোকৰ কাৰণে পাথ ফাংচন হয় এটা পাথ ফাংচন কি জানানে এটা পাথ ফাংচন হল তোমালোকৰ কাৰণে q আৰু এটা পাথ ফাংচন হল w q আৰু w সদায় আমি স্মল ফৰ্মত লিখো পাথ ফাংচন বাকি যিমান বিলাক টাৰ্ম আছে এই গুটেই বিলাক চাব গলে সচৰাচৰ স্টেট ফাংচনে থাকে ঠিক আছে give an example of spontaneous process which is endothermic এটা চোৱা স্পন্টেনিয়াসও হ'ব লাগিব আৰু লগতে এন্ডোথাৰ্মিকও হ'ব লাগিব ঠিক আছে সো ডিসলিউশন অফ অ্যামোনিয়াম নাইট্রেট ইন ওয়াটার অ্যামোনিয়াম নাইট্রেট পানীত দিলে কি হয় হিট এবজর্ব কৰিব লাগে হিট এবজর্ব কৰে মানে তোমালোকৰ কি হৈ যায় হি ঠাণ্ডা হৈ যায় অ্যামোনিয়াম নাইট্রেট যদি পানীত দিয়া হি ঠাণ্ডা হৈ যায় আৰু লগতে অ্যামোনিয়াম নাইট্রেটটো পানীত দিয়াৰ লগে লগে এটা মোল হেতু পানীত দিলে আমাৰ কিহত ভাঙে NH4 পজিটিভ প্লাস কিহত ভাঙিব NO3 মাইনাস সো এইটো টার্মত ভাঙিব সো দ্যাটস ওয়াই এটো কি হয় তোমালোকৰ কাৰণে এটা স্পন্টেনিয়াস আৰু লগতে এন্ডোথাৰ্মিক যেহেতু দুটা নাম্বার অফ মোল পাই গলো ন এটা আছিল এটাৰ পৰা দুটা পাইছো সো এই কাৰণে এটো স্পন্টেনিয়াস হয় আৰু লগতে এন্ডোথাৰ্মিক মেল্টিং অফ আইস এবভ 0 ডিগ্ৰী সেলসিয়াস সো আইসটো যদি মেল্ট কৰা মানে আইস সলিডৰ পৰা কি অৱস্থালৈকে যাব লিকুইড অৱস্থালৈকে যাব সো সলিডৰ পৰা লিকুইড যোৱা মানে মই কি কলো এন্ট্ৰপি সদায় কাৰ বেছি গ্যাস দেন লিকুইড দেন সলিড সো লিকুইড গৈছে সো এন্ট্ৰপি বাঢ়িছে সো ইয়াৰ কাৰণে চেঞ্জ ইন এন্ট্ৰপি আমি যদি চাও চেঞ্জ ইন এন্ট্ৰপি পজিটিভ আৰু লগতে ইয়াত কি হৈছে মেল্ট মানে তুমি কি টেম্পাৰেচাৰ দিছা সো সেই কাৰণে ওকে নেম দা স্টেট ভেৰিয়েবল which remain constant in
আইসোবাৰিক প্ৰচেছ ষ্টেট ভেৰিয়েবল কোনটো কনষ্টেন্ট থাকে আইসোবাৰিক প্ৰচেছৰ কাৰণে কোনটো কনষ্টেন্ট থাকে প্ৰেছাৰ আৰু আইসোথাৰ্মেল কনষ্টেন্টৰ কাৰণে কোনটো কনষ্টেন্ট থাকে টেম্পাৰেচাৰ এই দুটা এটা হল প্ৰেছাৰ সিমিলাৰলি আইসো কৰি সুধিব পাৰে আইসো বাৰি সুধিব পাৰে এডাইবেটিক সুধিব পাৰে যিকোনো এটা সুধিব পাৰে তোলে গুটে কেটা নট অনলি এইটোৱে কোৱেশ্চন বেলেগো সুধিব পাৰে ঠিক আছে নেক্সট ওয়ান predict in which of the following entropy increase or decrease temperature of crystalline solid is raised from 0 Kelvin পৰা 115 so temperature বঢ়াইছা মনত কৰিবা দে টেম্পাৰেচাৰ যদি বঢ়োৱা তাৰ এনাৰ্জি বাঢ়িব এনাৰ্জি বঢ়াৰ লগে লগে এন্ট্ৰপিও কি হ'ব এনাৰ্জি বাঢ়িছে দ্যাট মিন্স এন্ট্ৰপিটো কি হ'ব তোমালোকৰ বাঢ়িব ঠিক আছে দেন চোৱা সিমিলাৰলি হাইড্ৰোজেন গেছ আছে হাইড্ৰোজেন গেছৰ পৰা 2 মোল হাইড্ৰোজেন পাইছে ইয়াতো চোৱা 1 মোল সৰি সো 1 মোল হাইড্ৰোজেনৰ পৰা 2 মোল হাইড্ৰোজেন পাইছা সো ইয়াৰ কাৰণেও এন্ট্ৰপি কি হ'ব 1 মোলৰ পৰা 2 মোল পাইছা এন্ট্ৰপি কি হ'ব বাঢ়িব what happened to the internal energy of the system if work is done on the system work is done by the system যদি তুমি work is done on the system সিস্টেমত যদি কামটো কৰা তেতিয়া ইন্টাৰনেল এনাৰ্জি কি হ'ব সিস্টেমত যদি কাম কৰা তেতিয়া বাঢ়ি কি হ'ব ইন্টাৰনেল এনাৰ্জি ইনক্ৰিজ হ'ব আৰু যদি নিজে কৰে সিস্টেমে তেতিয়া এনাৰ্জি লষ্ট হ'ব সো আমাৰ কি হ'ব ডিক্ৰিজ হ'ব ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে ফাইন নেক্সট ওয়ান what is the value of internal energy for 1 mole of monoatomic system so monoatomicৰ কাৰণে মনত ৰাখিবা internal energy u is equal to 3/2 RT ঠিক আছে সো পৰীক্ষাত not only monoatomic diatomic সুধিব পাৰে এবাৰ চাই লবা দেই okay if delta G for a reversible reaction is found to be 0 what is the value of its equilibrium constant etu equilibrium aru thermodynamics dutare miholi question mix up question delta G is equal to ami ki janu minus 2.303 minus 2.303 RT log of K so etu jodi 0 hoy mon kora etu kitia 0 hobo ei log K er value to ki hobo laibo 0 hobo laibo log K ekhini to constant these all are constant ei value to ki hobo laibo 0 hobo laibo titia he hobo so K kitia log value kitia 0 hobo jeta K er value to kiman pao ami 1 pao so K er value 1 hole তোমালোকৰ কি হ'ব ইকুইলিব্ৰিয়াম ডেল্টা জি টু কি হ'ব 0 হ'ব ডেল্টা জি 0 হলে K এর ভ্যালু কি হ'ব 1 হ'ব এটো হল কোশ্চেন आंसर at what temperature the entropy of a perfect crystalline substance is taken 0 এটো এটা মনত ৰাখিবা এন্ট্ৰপি তোমাৰ কিতিয়া আমি কি বুলি কও কোনটো টেম্পারেচার এন্ট্ৰপি কি বুলি ধৰে 0 বুলি ধৰে কি কবা কোনোবা আইডিয়া তোমালকে আনসারটো যদি মোক কব পাৰা তোমালোকৰ ইয়াতে হয় কি যেতিয়া আমি এটা সিস্টেম ওকে বুলি কও টেম্পারেচার মানে ক্রিস্টালাইন সাবস্টেন্স তোমালোকৰ 0 কেলভিন বুলি কয় ওকে বুলি কয় পারফেক্টলি ক্রিস্টালাইন সাবস্টেন্সৰ তাত কি হয় 0 হ'ব ওকে নেক্সট ওয়ান will entropy increase or decrease in the following sentences sugar dissolve in water sugar to যেতিয়া পানীত মিহলি কৰিবা entropy কি হ'ব automatically কি হ'ব increase হ'ব then normal egg to boil egg normal egg tak boil egg কৰিলো boil কৰিলে entropy কি হয় protein বিলাক নোহোৱা হ'ব লৰচৰ কৰিব গুটা গুট মাৰি যায় ন লিকুইডৰ পৰা তোমালোকৰ নরমাল এক লিকুইড ফর্মত থাকে তাৰ পৰা সলিড ফর্মত আহে সো কি হ'ব ডিক্রিজ হ'ব সো এটো এটা ধুনিয়া কোৱেশ্চন মনত কৰিবা দে এইবিলাক কোৱেশ্চনে পৰীক্ষাত ইম্পৰ্টেন্ট নেক্সট from thermodynamics point of view which system animal and plant belong animal আৰু plant কোনটো সিস্টেমত ওপেন সিস্টেম ক্লোজ সিস্টেম আইসোলেটেড সিস্টেম কোনটো সিস্টেমত বিলং কৰে এনিমেল আৰু প্লান্ট এটো কি সিস্টেম তোমালোকৰ ওপেন সিস্টেম ঠিক আছে ওপেন সিস্টেম give the mathematical expression of heat capacity mathematical expression কি আছিল যে নরমালি স্টেটমেন্ট উদিব পাৰে heat capacity মানে কি ডেফিনেশন
ইয়াৰ পৰীক্ষাত এইটো সুধিব পাৰে দেই, ডেফিনেশ্যনো সুধিব পাৰে। কিন্তু হিট কেপাচিটিৰ যদি মেথমেটিকেল ফৰ্ম সোধে, অলৰেডি দি দিয়া হৈছিলে C is equal to Q by del T. C is equal to Q by del T. What is the sign of enthalpy of formation of highly stable compound? Enthalpy of formation of highly stable compound. Highly stable compound কাৰণে এইটো conceptual question. যেতিয়া এটা compound stable হয়, highly stable, তেতিয়া তোমাৰ ইয়াৰ ভেলুটো enthalpy সেইটো কিহত থাকে জানানে? পজিটিভত নাথাকে, সেইটো কিহত থাকে? নিগেটিভত। বহুতখিনি এনাৰ্জি কি হৈ যায়? ওলাই যায়। সো তেতিয়াহে ষ্টেবল হয়। এনাৰ্জি ওলাই যোৱা মানে এক্সো হয়, সেইকাৰণে নিগেটিভ। নেক্সট কুৱেশ্যন, ধুনীয়া কুৱেশ্যন। দ্য ভেলু অফ এনথালপি ফৰ এমোনিয়া ইজ ইমান। কেলকুলেট দ্য এনথালপি চেঞ্জ ফৰ দ্য ফলোইং ৰিয়েকশ্যন। 2 মল এমোনিয়াৰ পৰা N2 + 3H2 বনিছে, ইয়াৰ কাৰণে এনথালপি সুধিছে। সো আমি কি জানো? এনথালপি চেঞ্জ ডেল্টা H ইজ ইকুৱেল টু summation of enthalpy of কি আছিলে? Summation of enthalpy of product minus summation of enthalpy of কি আছিলে? আমাৰ কাৰণে reactant আছিলে। So ইয়াতে যদি চাব যোৱা enthalpy of nitrogen plus enthalpy 3 mole enthalpy of hydrogen minus product reactant কি আছে 2 into enthalpy of কি আহিব? ammonia. So now nitrogen আৰু hydrogen কি হয়? molecular stable molecule. So ইহঁতৰ কাৰণে কি হয়? 0 minus এইটো molecular ফৰ্মতে এনেকৈ থাকে, নেচাৰত এনেকৈ এক্সিষ্ট কৰে। So ইহঁতৰ enthalpy of formation কি হয়? 0. now 2 mol ammonia 2 into মাইনাছত আছে 2 into minus 45.9 কিলোজুল পাৰ মোল। আৰু এইটো যদি কৰা মাইনাছ মাইনাছ মিলি প্লাছ আহিব 91.8 কিলোজুল পাৰ মোল। সো এইটো হ'ব আমাৰ কাৰণে এনসাৰ। সো এইটো এটা ধুনীয়া কুৱেশ্যন, পৰীক্ষাত আহিব পাৰে। পৰীক্ষাত নট অনলি চোৱা, মই এইটো কথা কৈছো যে পৰীক্ষাত অকল এনেকুৱা ধৰণৰ কুৱেশ্যনে দেখিবা ভেৰি শ্বৰ্ট এনসাৰত থাৰ্মোডাইনামিক্সৰ পৰা। সো আকৌ কৈছো, যদি এইটো চেনেলত মই এইখিনি চলাম বুলি ভাবিছো, সো তোমালোকে পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা, হাই সেকেন্ডাৰী ষ্টুডেণ্টখিনিও। সো থেংক ইউ so much for watching. বাই। আৰু পিছলৈ থাৰ্মোডাইনামিক্সৰ বাকীখিনি পাৰ্ট আহিব। বাই।